Hey guys, Dhansiri Valley Public School requirement ogana notification aise jot apuni teaching and non teaching post ot apply koribo paribo. Jodi apuni school level ot apuni teaching and non teaching post ot apunar nijor career do start korim boli bhabi asile then etu video apuni complete check koribo pare. Jodi etu requirement regarding details kini apuni eta check koribo paribo. Jodi apuni interested hoy then ahok deri nokori ajir video to arambho koru. এতিয়া এইটো ভিডিওত আপুনি চেক কৰিব পাৰিব যেটো ৰিকুৱাৰমেন্ট আহিছে ৰিকুৱাৰমেন্ট ওভাৰভিউ খিনি লগতে ভ্যাকেন্সি ডিটেইলছ খিনি আপুনি চেক কৰিব পাৰিব এলিজিবিলিটি ক্ৰাইটেৰিয়া খিনি চেক কৰিব পাৰিব স্যালাৰি ডিটেইলছ খিনি চেক কৰিব পাৰিব লগতে সিলেকশন প্ৰসেস খিনি চেক কৰিব পাৰিব এপ্লিকেশন ডিটেইলছ খিনি এপ্লাই কৰোতে আপুনি এপ্লিকেশন ফি পেমেন্ট কৰিব লাগে নে নাই লগতে কেনেকৈ আপুনি এপ্লাই কৰিব ইম্পৰ্টেন্ট ডেটছ খিনি চেক কৰিব পাৰিব কেতিয়াৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব কেতিয়া লাগে লাষ্ট এপ্লাই কৰিব পাৰিব ইম্পৰ্টেন্ট লিংক খিনি আপুনি চেক কৰিব পাৰিব লগতে ইয়াৰ লগতে এটো ৰিকুৱাৰমেন্ট ৰিগাৰ্ডিং কিছুমান আদাৰ্স ডিটেইলছ আপুনি এটা চেক কৰিব পাৰিব এটো ৰিকুৱাৰমেন্ট ৰিগাৰ্ডিং যদি কোনো ধৰণৰ কোৱেশ্চন থাকে ভিডিওৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব উইদিন 48 আৱাৰ্ছৰ ভিতৰত আপুনি জব এলাইডেস্কে টিমৰ পৰা ৰেসপন্স পাব এতিয়া চাই লওক ৰিকুৱাৰমেন্ট ওভাৰভিউ খিনি ৰিকুৱাৰিং যেটো অথৰিটি হয় ধনচিৰি ভেলি পাব্লিক স্কুলৰ পৰা আহিছে নটিফিকেশনটো টোটাল ভ্যাকেন্সিজ দি আছে আপুনি 12 পোষ্টত এপ্লাই কৰিব পাৰিব জব যেটো টাইপ হয় যত আপুনি টিচিং এন্ড নন টিচিং পোষ্টত এপ্লাই কৰিব পাৰিব মোড অফ এপ্লিকেশন দি আছে আপুনি মেইলত এপ্লাই কৰিব পাৰিব না আপুনি অফলাইনত এপ্লাই কৰিব পাৰিব আপোনাৰ যেটো ইজি হয় এটো প্ৰসেছত আপুনি এপ্লাই কৰিব জব লোকেশনটো নুমালীগড় যেটো গোলাঘাট ডিস্ট্ৰিক্ট আসামত হ'ব এতিয়া চাই লওক ভ্যাকেন্সি ডিটেইলছ খিনি যত আপুনি নাৰ্সাৰী টিচাৰ পোষ্টত এপ্লাই কৰিব পাৰিব প্ৰাইমাৰী টিচাৰ পোষ্টত এপ্লাই কৰিব পাৰিব নেক্সট আপোনাৰ গ্ৰেজুৱেট টিচাৰ পোষ্টত এপ্লাই কৰিব পাৰিব অফিস একাউন্টেন্ট পোষ্টত এপ্লাই কৰিব পাৰিব লগতে আপোনাৰ ফিজিক্যাল এডুকেশন টিচাৰ পোষ্টত এপ্লাই কৰিব পাৰিব মিউজিক টিচাৰ পোষ্টত এপ্লাই কৰিব পাৰিব যত আপোনাৰ টোটাল ভ্যাকেন্সি 12 দিয়া আছে যদি আপুনি ইন্টাৰেস্টেড হয় আপুনি এপ্লাই কৰিব পাৰিব এতিয়া চাই লওক এপ্লাই কৰোতে কি কি এলিজিবিলিটি ক্ৰাইটেৰিয়া আপুনি ফলো কৰিব লাগিব ফাৰ্স্ট চাওক আপুনি 12 বা গ্ৰেজুৱেট বা পোষ্ট গ্ৰেজুৱেট বা আদাৰ্স কোন তেনেকুৱা ৰিলেভেন্ট ডিসিপ্লিনৰ পৰা যদি কোনো ডিগ্ৰী আপুনি কমপ্লিট কৰিছে তেতিয়া হলে আপুনি এটো ভ্যাকেন্সিত এপ্লাই কৰিব পাৰিব লগতে যদি আপুনি টিচিং পোষ্টত এপ্লাই কৰি আছে যদি আপুনি বিএড কৰিছে বা ডিএলএড কৰিছে বা তেনেকুৱা ৰিলেভেন্ট আপুনি কোনো ধৰণৰ টিচিং ৰিলেটেড যদি কোনো ধৰণৰ আপুনি কোৰ্স কৰিছে ডিপ্লোমা কৰিছে দেন আপুনি এটো ভ্যাকেন্সি কাৰণে এলিজিবল হ'ব লগতে আপুনি যেটো সাবজেক্ট লৈ কিনে এপ্লাই কৰিব মানে যেটো সাবজেক্টত এপ্লাই কৰিব হেতু ৰিলেটেড আপুনি কোৰ্সটো কৰা হ'ব লাগিব লগতে যদি আপোনাৰ কোনো তেনেকুৱা এক্সপেৰিয়েন্স আছে দেন আপুনি যিখিনি ভ্যাকেন্সি আছে তাতে আপুনি প্ৰেফাৰেন্সটো বেছিকে পাব যদি আপুনি ফ্ৰেচাৰ্স ক্যান্ডিডেট হয় তথাপি আপুনি এটো ভ্যাকেন্সিত এপ্লাই কৰিব পাৰিব এতিয়া চাই লওক সিলেকশন যেটো প্ৰসেস হয় আপুনি যেতিয়া এপ্লাই কৰিব এপ্লাই কৰাৰ পিছত আপোনাক শৰ্টলিস্টেড কৰা হ'ব শৰ্টলিস্টেড হোৱাৰ পিছত আপোনাক ইন্টাৰভিউ কাৰণে মাতা হ'ব যদি আপুনি টিচিং পোষ্টত এপ্লাই কৰি আছে দেন আপুনি তাতে ডেমো ক্লাছ দিব লাগিব ফাইনাল যেটো সিলেকশন হয় আপোনাৰ যেটো পাৰফৰম্যান্স থাকিব লগতে ডকুমেন্টস ভেৰিফিকেশন লগতে আপোনাৰ ইন্টাৰভিউৰ যিখিনি পাৰফৰম্যান্স থাকিব ইয়াৰ ওপৰত লগতে এক্সপেৰিয়েন্স ইয়াৰ ওপৰত বেছ কৰি কিনে আপোনাক ফাইনাল যেটো সিলেকশন কৰা হ'ব এতিয়া চাই লওক স্যালাৰি ডিটেইলছ খিনি যত আপোনাৰ স্যালাৰিটো এজ পাৰ দা যেটো স্কুল ৰুলছ আছে এটো হিচাপত আপোনাক প্ৰভাইড কৰা হ'ব লগতে আপোনাৰ ডিপেন্ড কৰিব পোষ্টটো যেটো আপোনাৰ যেটো পোষ্টত আপুনি এপ্লাই কৰি আছে এটো পোষ্টৰ ওপৰত লগতে আপোনাৰ কোৱালিফিকেশন আৰু এক্সপেৰিয়েন্সৰ ওপৰত বেছ কৰি কিনে আপোনাৰ স্যালাৰিটো নেগোশিয়েবল হ'ব আৰু আপোনাৰ যিখিনি এডিশনাল বেনিফিটস আছে এজ পাৰ দা স্কুল যেটো পলিসি এটো হিচাপত আপুনি ৰিসিভ কৰিব এপ্লিকেশন ফি ডিটেইলছ খিনি চাই লওক যত আপুনি এটো ৰিকুৱাৰমেন্টত এপ্লাই কৰোতে কোনো ধৰণৰ এপ্লিকেশন ফি পেমেন্ট কৰিব নালাগে আপুনি যিকোনো ক্যাটাগৰীৰ হ'ব পাৰে ফ্ৰী অফ কষ্ট আপুনি আপোনাৰ এপ্লিকেশনটো সাবমিট কৰিব পাৰিব এতিয়া চাই লওক কেনেকৈ আপুনি এপ্লাই কৰিব এপ্লাই কৰিবলৈ ফাৰ্স্টত আপুনি ভালকৈ এটা ৰিজিউমে বা সিভি আপুনি নিজে আপডেট কৰি ল'ব নেক্সট আপুনি এটাচ কৰিব লাগিব আপোনাৰ এডুকেশনাল এক্সপেৰিয়েন্স যিখিনি সাৰ্টিফিকেট এণ্ড ডকুমেন্টস আছে ক্লিয়াৰলি আপুনি মেনশন কৰিব মেইল যেটো থাকিব মেইলত যেটোকে আপোনাক ফাৰ্স্টতে কৈছিল আপুনি মেইল বা অফলাইনত এপ্লাই কৰিব লাগিব যদি মেইলত কৰি আছে মেইলৰ যেটো সাবজেক্ট লাইন থাকে তাতে আপুনি ক্লিয়াৰলি মেনশন কৰিব লাগিব কোন পোষ্টত এপ্লাই কৰি আছে যেটো লাষ্ট ডেট দি আছে তাৰ আগতে আপুনি এপ্লাই কৰিব লাগিব মেইল আইডিটো আপুনি নোট কৰি ল'ব পাৰে তো মেইল আইডিত আপোনাৰ তো বায়োডাটা মানে সিভি টো আপুনি বা ৰিজিউমে আপুনি যেটো আপডেট কৰিছে এটো আপুনি এটো সেন্ড কৰি দিব লাগিব লগতে কিবা ইনকুৱাৰি থাকিলে এটো নাম্বাৰ আপুনি নোট কৰি ল'ব পাৰে এডমিনিষ্ট্ৰেচনৰ তাৰ আপুনি কল কৰি কিনে ইনফৰমেশন কিনে তাতে জানিব পাৰিব আপুনি কেনেকৈ জব এপ্লিকেশনটো মেইল কৰিব লাগে যদি আপোনাৰ কৰোতে প্ৰবলেম হৈছে দেন আপুনি এটো ভিডিওৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব মই গাইড কৰি দিম এতিয়া চাই লওক ইম্পৰ্টেন্ট ডেটছ খিনি তো এপ্লাই অলৰেডি চলি আছে এটো ৰিকুৱাৰমেন্ট ৰিগাৰ্ডিং যেটো নটিফিকেশনৰ এপ্লাই চলি আছে আৰু লাষ্ট আপুনি 26 ফেব্ৰুৱাৰী 2026 লৈকে এপ্লাই কৰিব পাৰিব
ইন্টাৰভিউ যিটো হ'ব ইন্টাৰভিউ ইনফৰমেশ্যন যিখিনি ক্যান্ডিডেট শৰ্টলিস্টেড হ'ব সেইবিলাক কল কৰি কিনে বা আপুনি যিটো মেইল কৰিব মেইলত আপোনাক ইনফৰ্ম কৰি দিয়া হ'ব ইম্পৰ্টেন্ট লিংকখিনি আপুনি এইটো ভিডিঅ'ৰ ডেসক্ৰিপচনত চেক কৰিব পাৰিব লগতে আপুনি জব এলাৰ্ট এছকে পৰ্টেলত ভিজিট কৰিলেও চেক কৰিব পাৰিব এইটো ৰিকুৱাৰমেন্ট ৰিগাৰ্ডিং কোনো ধৰণৰ কোৱেশ্চন থাকিলে ভিডিঅ'টোৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব উইদিন 48 আৱাৰ্ছৰ ভিতৰত আপুনি জব এলাৰ্ট এছকে টিমৰ পৰা ৰেছপন্স পাব ভিডিঅ'টো চোৱাৰ ধন্যবাদ দি কিনে আজিৰ ভিডিঅ' মই ইমানতে সামৰিছোঁ